হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, যিসকল আত্মসহায়ক গোটৰ সদস্য আছে, অৰ্থাৎ যিসকল আত্মসহায়ক গোটৰ মহিলা আছে, সেইসকলে আকৌ বৃক্ষৰোপণ কৰিব লাগিব। আগতে যেনেকৈ বৃক্ষৰোপণ কৰিছিলে অমিত বৃক্ষ আন্দোলনৰ আণ্ডাৰত, আপোনালোকে তেনেকৈ আকৌ অমিত বৃক্ষ আন্দোলনৰ আণ্ডাৰত আপোনালোকে গছপুলি ৰুব লাগিব, অৰ্থাৎ বৃক্ষৰোপণ কৰিব লাগিব। আৰু এইবাৰ 6টাকৈ পুলি দিয়া হ'ব এগৰাকী সদস্যাক। আৰু এটা কথা মন কৰিব, আত্মসহায়ক গোটৰ যিসকল সদস্য আছে, আগতে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, অৰ্থাৎ ফটো আপলোড কৰিছিলে পুলি ৰোপণ কৰি বা বৃক্ষৰোপণ কৰি, আপোনালোকে যিটো ৱেবছাইটত ফটো আপলোড কৰিছিলে সেই ৱেবছাইটত গৈ পেলাই আপোনালোকে আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আকৌ ৰিনিউ কৰিব লাগিব, মানে আকৌ নতুনকৈ ৰিনিউ কৰিব লাগিব। আমি যেনেকৈ ৰিনিউ কৰোঁ, ধৰক কিবা এখন ডকুমেণ্টছ বা যিকোনো ডকুমেণ্টছ আমাৰ যেনেকৈ ৰিনিউ ডেট থাকে, ৰিনিউ কৰিব লাগে, তেনেকৈ অমিত বৃক্ষ আন্দোলনৰ ৱেবছাইটত গৈ আপোনালোকেও ৰিনিউ কৰিব লাগিব। যিসকলে আগত কৰিছিলে, যিসকলে আগত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যিসকল নতুন হয় বন্ধুসকল, যিসকলে কৰা নাই, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ইয়াৰ ৰিনিউ বা ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে ইয়াৰ 31 তাৰিখ লাষ্ট ডেট আছে, অৰ্থাৎ 31 জুলাই লাষ্ট ডেট আছে। 31 জুলাই ভিতৰতে ৰিনিউ কৰিব লাগিব, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আত্মসহায়ক গোটৰ সকলো সদস্যলৈ। বন্ধুসকল, এটা মেছেজ দিয়া হৈছে গোটৰ ফালৰ পৰা, মই মেছেজটো আপোনালোকক দেখাই দিছোঁ। এইটো মেছেজ দিয়া হৈছে, চাওক, সকলো আত্মসহায়ক গোটৰ বাইদেউসকলে অমৃত বৃক্ষ আন্দোলন 2024ৰ বাবে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। মানে যিসকল নতুন হয় সেইসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিসকলে যোৱা বছৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেওঁলোকে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যিসকল নতুন তেওঁলোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মানে যিসকলে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, দেখিলে আপোনালোকে। আৰু যিসকল নতুন হয় তেওঁলোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, যিসকলে কৰা নাই। সকলো সখী বাইদেউসকলে গোটৰ বাইদেউসকলক কৰিবলৈ জনাই দিব, নাইবা আপোনালোকে কৰি দিব। ৰেজিষ্ট্ৰেশ্যনবোৰ 31 তাৰিখৰ ভিতৰত কৰি শেষ কৰিব লাগিব। আপোনালোকে দেখিছে 31 জুলাই ভিতৰত কৰি ৰেজিষ্ট্ৰেশ্যনবোৰ শেষ কৰিব লাগিব, মানে লাষ্ট ডেট 31 তাৰিখলৈকে থাকিব, 31 জুলাইলৈকে। এইবাৰ প্ৰতিগৰাকী মহিলাৰ বাবে 6টাকৈ পুলি লাভ কৰিব। আৰু পুলিবোৰ ৰোৱা ফটো পাছত আপলোড কৰিব লাগিব, ফটো আপলোড কৰিব লাগিব, পাছত আপলোড কৰিলেও হ'ব। এতিয়া পুলিকেইটা ৰুই থ'লেই হ'ল। গতিকে এই কেইদিনত ৰেজিষ্ট্ৰেশ্যনসমূহ ওপৰত দিয়া লিংকটোত গৈ কৰিব। আপোনালোকে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আকৌ নেক্সট আপোনালোকক 6টা পুলি দিব। সেই পুলিকেইটা আপোনালোকে ৰুই পেলাই থ'লেই হ'ল। ৰুই থোৱাৰ পিছত অলপ দিনৰ পিছতে যেতিয়া ফটো বিচৰা হ'ব তেতিয়া ফটো মাৰি দি দিলে হ'ল। বন্ধুসকল, আপোনালোকে ৰিনিউ কৰি লওক, স্ক্ৰীনশ্বটবোৰ শ্বেয়াৰ কৰিব নালাগে, নিজে নিজে কৰি ৰাখি থ'ব লাগে। গতিকে দেখিলে বন্ধুসকল, নিশ্চয় আপোনালোকে মেছেজটো জীৱিকা সখীসকলকো কোৱা হৈছে বন্ধুসকল শিকাই দিবৰ কাৰণে। আৰু এইটো গোটৰ ফালৰ পৰা দিয়া হৈছে মেছেজটো, আত্মসহায়ক গোটৰ সদস্যসকললৈ দিয়া হৈছে। তেওঁলোকক জনোৱা হৈছে যাতে অতি সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগে, যাতে ৰেজিষ্ট্ৰেশ্যন কৰি লয় 31 তাৰিখৰ আগতে। আৰু আপোনালোকেও ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব বন্ধুসকল অতি সোনকালে, যিসকলে কৰা নাই গোটৰ সদস্যসকলে। আৰু বন্ধুসকল, এইবাৰ আগত যিমান পুলি ৰুইছিলে তাতকৈ বন্ধুসকল বহুত বেছি পুলি ৰোৱা হ'ব এবাৰ গোটেই অসমতে। যিহেতু বন্ধুসকল আমাৰ ডিষ্ট্ৰিক্টত এখন ডিষ্ট্ৰিক্ট মিটিঙো পতা হৈছিলে, আয়োজন কৰা হৈছিলে DC ছাৰে। তালৈ বহুতক মাতিছিলে বন্ধুসকল, তাত ময়ো গৈছিলোঁ। তাতো কোৱা হৈছিলে, যিহেতু মই অকণমান আপোনালোকক ক্লিপ দেখাই দিছোঁ। যিহেতু চিক্ৰেট মিটিং আছিলে বুলি ক'ব পাৰি সেইখন বন্ধুসকল, এটা আলোচনা, কিন্তু মই আপোনালোকক দেখাই দিছোঁ অকণমান তাৰ স্ক্ৰিপ্ট এটা, যিটো অমিত বৃক্ষ আন্দোলনৰ বিষয়ে আছিলে। 11,03,733 saplings. So when compared to last year, jo bosor ami 4,11,292 saplings distribute korisu. So e bosor etuke ami manatu almost 2.5 times manatu distribution to koribotu hujisu. So last year target manatu actually SHG manuka 2ta saplings to diya hoisile. E bosor urban ka 2ta hobo, kintu rural ka 5ta saplings to dimami to. Same Anganwadi aru Asha workers ka manatu urban or 2ta hobo, kintu rural और वन टू 5टा के दिमाग प्लस LP स्कूल हाई स्कूल्स एक का 35 सैपलिंग्स पाबो, LP स्कूल और MB स्कूल और हाई स्कूल का 75 का पाबो। कॉलेज और यूनिवर्सिटीज 100 सैपलिंग्स और यूनिवर्सिटीज का 500 सैपलिंग्स होबो। গতিকে শুনিলে বন্ধুসকল কি ক'লে, এজন এগ্ৰিকালচাৰৰ ADO আছিলে, অৰ্থাৎ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ADO আছিলে এগ্ৰিকালচাৰৰ। তেওঁ জনালে কিমান পুলি যোৱা বছৰ ৰোৱা হৈছিলে আৰু এতিয়া কিমান ৰোৱা হ'ব বন্ধুসকল। এইবাৰ বহুত বেছি ৰোৱা হ'ব। আৰু অকল SHG বা আত্মসহায়ক গোটকে কোৱা নাই বন্ধুসকল, প্ৰত্যেকটো ডিপাৰ্টমেণ্টে পুলি ৰুব লাগিব। প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যিসকলে কাম কৰি আছে বা চাকৰি কৰি আছে সেই সকলো
ব্যক্তিয়ে বা সকলো মানুহে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আকৌ পুনৰ পুলি ৰুব লাগিব, পুনৰ বৃক্ষৰোপণ কৰিব লাগিব, বৃক্ষৰোপণ কৰি ফটো আপলোড কৰিব লাগিব। হেল্থ ডিপাৰ্টমেণ্ট হওক, এডুকেশ্যন ডিপাৰ্টমেণ্ট হওক বা যেনেকুৱাই নহওক, এগ্ৰিকালচাৰ হওক, তেনেকুৱা সকলোখিনি বা পুলিচ ডিপাৰ্টমেণ্ট বা ডিফেন্স ডিপাৰ্টমেণ্ট, যেনেকুৱা ডিপাৰ্টমেণ্ট আছে, যিমানখিনি চৰকাৰী ডিপাৰ্টমেণ্ট আছে বন্ধুসকল, সকলো ডিপাৰ্টমেণ্টে বৃক্ষৰোপণ কৰিবই লাগিব। সেইটো কথাকে কৈছে বন্ধুসকল, মুখ্যমন্ত্ৰী মহোদয়েও সেইটো কৈছে। আৰু সকলোৱে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব, সেইটো মাষ্ট বি বন্ধুসকল। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই সেইসকলে কৰি ল'ব, আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে 2024 প্ৰথমতে আকৌ নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নতুনকৈ। গতিকে গম পালে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। আপোনালোকে 31 জুলাই যিহেতু লাষ্ট ডেট আছে, 31 জুলাই আগতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব যিসকলে কৰা নাই। আৰু বন্ধুসকল ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম, কেনেকৈ ৱেবছাইট ভিজিট কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব বন্ধুসকল। তাৰ কাৰণে আপোনালোকে কমেণ্ট এটা নিশ্চয় কৰিব আৰু লাইক কৰিব ভিডিঅ'টো, আৰু আপোনালোকে কমেণ্ট এটা কৰিব যদি ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে ইয়াৰ ওপৰত যদি ভিডিঅ' বনাবলগীয়া হয় আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু চেনেলটো বন্ধুসকল ছাবস্ক্ৰাইব কৰি ল'ব, যিহেতু ভালেমান মানুহে চায় আমাৰ ভিডিঅ'বোৰ কিন্তু ছাবস্ক্ৰাইবটো নকৰে বন্ধুসকল। প্লিজ ছাবস্ক্ৰাইবটো কৰি ল'ব। ছাবস্ক্ৰাইব কৰিলে বন্ধুসকল একো লোকচান নহয় আপোনালোকৰ, আমি উৎসাহিত হ'ম বন্ধুসকল। আপোনালোকক নতুন নতুন বিষয়ৰ ভিডিঅ' দিবৰ কাৰণে আমি উৎসাহিত হ'ম। সেইকাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যিহেতু বিনামূলীয়া, কোনো পইচা খৰচ নহয় বন্ধুসকল। ইয়াৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই ভিডিঅ' লৈ আনিম, আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বা নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব অমিত বৃক্ষ আন্দোলনৰ ৱেবছাইটত গৈ পেলাই। যিহেতু 31 জুলাই লাষ্ট ডেট আছে, 31 জুলাই আগতে মই ভিডিঅ' লৈ আনিম, আপোনালোকে নিজৰ মোবাইলৰ পৰা ৰেজিষ্ট্ৰেশ্যন নতুনকৈ কৰিব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।